চাওক, আজি ৰাতিপুৱাৰ পৰা সংবাদ মাধ্যমত এটা বাতৰি খুব চৰ্চিত হৈছিল যে তৃণমূল কংগ্ৰেছৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে যোৱাকালি গোৱালপাৰাৰ যিটো পংকজ পাঠকৰ লগত ঘটনাত হ'ল মাৰপিটৰ ঘটনা, সেইটোক লৈ দুখ প্ৰকাশ কৰিছে আৰু তেওঁক পশ্চিমবংগলৈ নিমন্ত্ৰণ জনাই তাত চিকিউৰিটি আৰু থকাৰ ব্যৱস্থা কৰি তেখেতৰ বৃত্তিটো তাত আৰম্ভ কৰিব দিছে বুলি তেওঁ এক নিজা ফেচবুকত পোষ্ট কৰিছিল। আৰু সেইটো ৰাতিপুৱাৰ পৰা সংবাদ মাধ্যমত বিষয়টো চৰ্চিত হৈ আছে। পিছত মই যেতিয়া কথাটো মোৰ অকণমান সন্দেহ হ'ল যে এই ধৰণৰটো হ'ব নালাগে, মই হাইকমাণ্ডৰ লগত যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি এটা কথা নিশ্চিত হ'লোঁ, আমাৰ দলৰ যিগৰাকী ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰেইন, তেখেতে স্পষ্ট কৰি দিলে যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী কোনো পংকজ পাঠকলৈ ফোন কৰা নাই, এইটো এটা ভুৱা বাতৰি প্ৰচাৰ কৰিছে পংকজ পাঠকে, গতিকে তেওঁৰ বিৰুদ্ধে এটা প্ৰেছ বিবৃতিযোগে জনাব লাগে সংবাদ মাধ্যমক যে এইটো ভুৱা বাতৰি। ইতিমধ্যে আমি প্ৰেছ বিবৃতি দিলোঁ। এতিয়া কথাটো হ'ল যে এই ভুৱা কথাৰ আশ্ৰয় কিয় ল'লে তেওঁ, মুখ্যমন্ত্ৰীৰ নাম কিয় ল'লে, এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তাত আছে বিজেপিক পৰাজয় কৰি মুখ্যমন্ত্ৰী হৈ আছে পশ্চিমবংগত। তেনেকুৱা কি স্বাৰ্থ আছে য'ত তেখেতে নিজা ফেচবুকত আমাৰ দলৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম ব্যৱহাৰ কৰি, দলৰ হাইকমাণ্ড তেওঁ সভানেত্ৰী হয়, যে এনেকুৱা এটা ভুৱা বাতৰি প্ৰচাৰ কৰিলে। এই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি, যিহেতু এইটো ৰাজ্যৰ বিষয়, আমি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয় অনুসন্ধানত বিষয়টোৰ তদন্ত কৰি কি ইয়াৰ ভিতৰত কি আছে, কাৰ কি স্বাৰ্থ জড়িত আছে, আমি আজি আবেদন জনাম, এটা কমপ্লেইন ফাইল কৰিম আৰক্ষী সঞ্চালক প্ৰধানলৈ। যিহেতু নিৰ্বাচন আহি আছে 2026লৈ বাৰু দূৰত আছে। এতিয়া মই ক'ব বিচাৰিছোঁ, আজি কেইদিনমানৰ পৰা এটা প্ৰসংগ খুব আপোনালোকৰ সংবাদ মাধ্যমত চৰ্চা হৈছে, গীৰ গাই কেলেংকাৰী ক্ৰয় কৰা, গো মাংস, গাহৰি মাংস, ভূমি ক্ৰয় কেলেংকাৰী, এইবিলাক বিভিন্ন ধৰণৰ বাতৰি ওলাই আছে। এতিয়া এইবিলাকতো আজিতো নাইকিয়া হৈ গ'ল। মূল বিষয় কিছুমান ডাইভাৰ্ট কৰাৰ কাৰণে চৰকাৰখনে কেতিয়াবা এই ধৰণৰ পংকজ পাঠকৰ নিচিনা বাতৰি ওলাই দিয়ে বুলি এইটো এটা ধাৰণা কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰা পংকজ পাঠকটো ইমান ডাঙৰ মানুহ নহয়, মই ভাবোঁ। তেওঁৰ বিষয়ে মই নাজানো, মই চিনিও নাপাওঁ। কিন্তু মূল কথা হ'ল যে মই এটা দলত আছোঁ, শীৰ্ষ পদবীত ৰাজ্যৰ আছোঁ তৃণমূল কংগ্ৰেছৰ। তেনেকুৱা এটা পৰিস্থিতিত কোনোবা এগৰাকী দলৰ বাহিৰৰ, তেওঁ যিয়ে বৃত্তি নকৰক, মোৰ ক'ব লগা তাত একো নাই, আমাৰ দলৰ মুখ্যমন্ত্ৰী আৰু হাইকমাণ্ডৰ নাম লৈ তেখেতক 12:30 বজাত ফোন কৰা বুলি তেওঁ ফেচবুক যোগে পোষ্ট দিছে। গতিকে খুব সাধাৰণ কথা নহয়। সেই গতিকে কিবা এটা স্বাৰ্থ আছে, ধৰি লওক বিষয় তল পেলাবই হওক বা আমাৰ দলটোক ষড়যন্ত্ৰ কৰি কিবা বদনাম দিবই হওক, বা কালি যদি পংকজ পাঠক যদি কিবা কাৰণত বেংগলত যায়, পশ্চিমবংগত, তাত যদি তেওঁক কোনোবা আক্ৰমণ কৰে, তেতিয়াতো আমাৰ এই মুখ্যমন্ত্ৰীৰ প্ৰসংগটো আহি পৰিব যে মুখ্যমন্ত্ৰী সুৰক্ষা দিম বুলি কৈছিলে, তাত কিয় এইটো হ'ল। গতিকে এইবিলাকতো এটা তদন্ত হ'ব লাগিব। সমগ্ৰ তদন্ত বিচাৰি আমি আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিম আজি। যেতিয়া মই কৈলোঁ, তেওঁ কৈছে যে ফোন কৰি কেনে মোক 12:30 বজাত খবৰ লৈ মোক তালৈ মাতি পঠাইছে, মোক তাতে ব্যৱসায় আৰম্ভ কৰিব দিছে, চিকিউৰিটি দিম বুলি ক'লে আৰু থকা ব্যৱস্থা কৰি দিম বুলি ক'লে। তাৰপাছত আমি তৃণমূল কংগ্ৰেছে বিষয়টো জানি ফোন কৰি যেতিয়া গম পালোঁ যে এইটো এটা ভুৱা বাতৰি, তেতিয়া আৰু তেওঁৰ লগত মুখ্যমন্ত্ৰীৰ চিনাকি আছে বুলিতো প্ৰশ্নই আহিব নোৱাৰে। আৰু যদি তেওঁক সঁচাকৈ মুখ্যমন্ত্ৰী ফোন কৰিলে, আপোনালোকে পংকজ পাঠকৰ ফোন নম্বৰটোতো আছে, তেওঁতো জনপ্ৰিয় ব্যক্তি, তেওঁক আপোনালোকে ফোন যোগে সোধক আপুনি কি যুক্তিত, কি স্বাৰ্থত এটা ভুৱা পোষ্ট দিছিলে। তৃণমূল কংগ্ৰেছে ইতিমধ্যে স্পষ্ট কৰিছে, আৰু মুখ্যমন্ত্ৰী স্পষ্ট ইমান সৰু বিষয় এটাক লৈ নকৰে। আমাক দায়িত্ব দিছে আমাৰ হাইকমাণ্ডৰ জৰিয়তে, আমি স্পষ্ট কৰি দিম, তাত আৰু বেলেগ বিষয় ক'ব লগা একো নাই।